ঠান্ডা ফাইনাল বোরকাটা খুলে দিয়ে ফ্যান অফ করলো। চাষির সাথে যা ওই থাকলে ভালো হবে। যাও যাও যাও, থাকলে ভালো হবে। কাম নাই, আলাদা আলাদা যাওয়ার পায় ওঠে। কতদিন আবাদ গেছেন? 21-22 বছর। আজকে বাড়ি যাচ্ছে। কেমন লাগে আছে আজকে? ভালো লাগছে, আজকে ভালো লাগছে। বহুদিন খোঁজাখুঁজি করছিলে? বহুদিন খোঁজাখুঁজি করছি, তার নাই পাই নাই। থানাতে এফআইআর হয়েছে? হ্যাঁ, আজি আহিছে। নাম কি আছিল তার? সামিউল ইসলাম। যেতিয়া গৈছিল তাৰ বয়স কিমান আছিল অনুমানিক? 13-14 বছর। আজকে খবর শুনে আসছেন? কি হয়েছে ঘটনা? এইটো মোৰ সৰু ছোৱালীৰ ঘৰ, শ্বশুৰৰ ঘৰ। মই 2012 চনত আত্মীয়তা কৰিছো। তেতিয়া শুনিছো তাৰ ডাঙৰ ল'ৰাটা হেৰুৱাই গৈছে। বহুত চেষ্টা কৰি আছে। 2019 চনত মই নিজে মোৰ মোবাইলত ফেচবুক পোষ্টত মই এটা নিউজ কৰিছিলো। মোৰ নাম্বাৰ বিয়েৰ নাম্বাৰ দিছিলো, তেতিয়া পোৱা নাছিল। যাৰ আল্লাহ ৰহমত এইকেইটা আহিছে, আল্লাহ আশীৰ্বাদত। আৰু এইকেইটা আমি একেলগে হজত গৈছিলো। আমাৰ বিয়েনী যে আছে তাৰ মা ইমান কান্দিছে মক্কা শৰীফত তাৰ কাৰণে। মোক নিজকে মানে এইটো মনত আহিলে চকুৰ পানী ওলাই আহে। আজি বৰ খুশি লাগিছে, খুব ভাল লাগিছে। এতিয়া আজি খুশিৰ বাৰ্তা এটা আহিছে, আল্লাহ তাক ঘূৰি আনিছে নিজৰ ঘৰলৈ। আমি সকলোৱে আজি সুখী হৈছো। ল'ৰাজনৰ নাম কি? সামিউল হক, সামিউল হোসেন। পাঞ্জাৱত থকা বুলি তাৰ পৰা শুনিলো, পাঞ্জাৱ লুধিয়ানাত থকা বুলি ক'লে। নিজে ঘৰৰ পৰা ক'লে, সৰুতে গৈছে। ফটোটো আছে, যেতিয়া আত্মীয় কৰিছে তেতিয়াই ফটোটো মোক দেখাইছিল। আৰু তেতিয়াৰ পৰা আমাৰ চেষ্টা কৰি আছে। বিভিন্ন মানুহৰ তাত গৈছে, বিভিন্ন ঠাইত গৈছে। কোনোবাই সকলোৱে কৈছে ল'ৰাজন বাচি আছে, এদিন আহিব। আল্লাহ ৰহমত কৰিছে, আহিছে ৰমজান মাহ, পবিত্ৰ রমজান রহমতৰ সময়। আল্লাহ দোয়া আপোনালোকৰ সকলো আশীৰ্বাদত ঘৰত আহিছে, খুব ভালো লাগিছে। কেমন লাগবে নিজের সবার কেমন লাগবে? ইমান দিন কি ভাবি আছিল যে ল'ৰাটোক আৰু পাব নে নাপায় বুলি কি ভাবি আছিল, মনত কি আছিল? আমি যাতে দেখছো মানে এই যে কি জানি কয় এটা কবলেজ টবলেজ গুলো হয়, আপনার ছেলে আছে কিন্তু কিবা কারণত হয়তো আসবে পাওয়া লাগছে না, হয়তো কোনো জায়গায় বললি হয়। মনত আশা আছিল নাকি যে আহিব এদিন? আমার মনত এক দীর্ঘ আশা যে বাচ্চা হলে আসে, এদিন হলেও আহিব। এদিন হলেও। আজি যিহেতু আহিছে ঘৰত, হ্যাঁ কি বুলি কৈছে এতিয়া ঘৰত আহি যে ক'ত আছিলে ইমান দিনে 22 বছৰে? ওই পাঞ্জাবত আছিলো। এখন আমি কিন্তু ক্লিয়ার কাট ওর কাছে শোনালি, নিজে কৈছে বুলি কৈছে। হ্যাঁ এই মানুষের জিজ্ঞাসা করছে যেদিন ক'ত আছিলে। নাম কি আছিল তেওঁৰ? সামিউল আছে। যেতিয়া গৈছিল কিমান বছৰ আছিল তাৰ যোৱাৰ সময়ত, যেতিয়া নোহোৱা হৈছিল? 14 হয়তো 15 হবার পরে। কিমান বছৰ পিছত আজি আহি